ৰঙিয়া কৃষক শ্বহীদ ভৱনত ৰূপহী ৰঙিয়াৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। ৰূপহী ৰঙিয়া পেজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত অৰূপ দাস, নীৰেণ মেধি, মহেন্দ্ৰ কলিতা, ৰঙিয়াৰ অধিবক্তা মুনীন শৰ্মাই অংশ লয়। অনুষ্ঠানত কেইবাজনো সাংবাদিকক বঁটা প্ৰদানো কৰা হয়। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিছিলে ৰূপহী ৰঙিয়াৰ ফালৰ পৰা যিখন গ্ৰন্থ আছিলে সেইখনত মোৰ এটা কবিতা আছে আৰু সেই কবিতাটিৰ নাম হ'ল চিৰ জাগ্ৰত প্ৰতিমা। ৰঙিয়াৰ পৰা দীপশিখৰ কলিতাৰ ৰিপৰ্ট, সংবাদ লহৰ। ৰঙিয়া কৃষক শ্বহীদ ভৱনত ৰূপহী ৰঙিয়াৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। ৰূপহী ৰঙিয়া পেজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত অৰূপ দাস, নীৰেণ মেধি, মহেন্দ্ৰ কলিতা, ৰঙিয়াৰ অধিবক্তা মুনীন শৰ্মাই অংশ লয়। অনুষ্ঠানত কেইবাজনো সাংবাদিকক বঁটা প্ৰদানো কৰা হয়। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিছিলে ৰূপহী ৰঙিয়াৰ ফালৰ পৰা যিখন গ্ৰন্থ আছিলে সেইখনত মোৰ এটা কবিতা আছে আৰু সেই কবিতাটিৰ নাম হ'ল চিৰ জাগ্ৰত প্ৰতিমা। ৰঙিয়াৰ পৰা দীপশিখৰ কলিতাৰ ৰিপৰ্ট, সংবাদ লহৰ। ৰঙিয়া কৃষক শ্বহীদ ভৱনত ৰূপহী ৰঙিয়াৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। ৰূপহী ৰঙিয়া পেজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত অৰূপ দাস, নীৰেণ মেধি, মহেন্দ্ৰ কলিতা, ৰঙিয়াৰ অধিবক্তা মুনীন শৰ্মাই অংশ লয়। অনুষ্ঠানত কেইবাজনো সাংবাদিকক বঁটা প্ৰদানো কৰা হয়। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিছিলে ৰূপহী ৰঙিয়াৰ ফালৰ পৰা যিখন গ্ৰন্থ আছিলে সেইখনত মোৰ এটা কবিতা আছে আৰু সেই কবিতাটিৰ নাম হ'ল চিৰ জাগ্ৰত প্ৰতিমা। ৰঙিয়াৰ পৰা দীপশিখৰ কলিতাৰ ৰিপৰ্ট, সংবাদ লহৰ।